Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি ভিডিঅ'ত আমি চাম R.H. Whittaker পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি। ইয়াৰ আগৰ ভিডিঅ'ত আমি এৰিষ্টটলৰ বৰ্গীকৰণ পদ্ধতি চাইছোঁ, যিটো কৃতকাৰ্য নাছিলে। তাৰপিছত আমি দুই ৰাজ্য বৰ্গীকৰণ পদ্ধতি চাৰ্লছ লিনিয়াছৰ সেইটো চাইছোঁ। সেইটো কিছুদিন চলাৰ পিছত সেইটোতো কিছুমান লিমিটেশ্যন দেখা গ'ল। তাৰপিছত আকৌ R.H. Whittaker আন এটা বৰ্গীকৰণ পদ্ধতি তেওঁ আৱিষ্কাৰ কৰিছিল, তেওঁ উদ্ভাৱন কৰিছিল। সেইটো বৰ্গীকৰণ পদ্ধতি আছিল পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি। আজি ভিডিঅ'ত আমি এই পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। R.H. Whittaker 1969 চনত পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি আৰম্ভ কৰিছিল। 1960 চনত এইটো বৰ্গীকৰণ পদ্ধতি উদ্ভাৱন হৈছিল আৰু এই বৰ্গীকৰণ পদ্ধতিত তেওঁ পঞ্চৰাজ্য, তাৰমানে ইয়াতে কি আছিল, 5টা ৰাজ্য আছিল। দুই ৰাজ্য বৰ্গীকৰণত 2টা ৰাজ্য আছিল, প্লেণ্টি আৰু এনিমেলিয়া। আৰু পঞ্চৰাজ্যত তেনেহ'লে কেইটা ৰাজ্য থাকিব? 5টা ৰাজ্য। তেওঁ উল্লেখ কৰা 5খন ৰাজ্য হ'ল ক্ৰমে মনেৰা, প্ৰটিষ্টা, ভেঁকুৰ, উদ্ভিদ বা প্লেণ্টি আৰু প্ৰাণী বা এনিমেলিয়া। এই 5টা ৰাজ্যৰ সৈতে তেওঁ পঞ্চৰাজ্য শ্ৰেণী বিভাজন বৰ্গীকৰণ পদ্ধতি তেওঁ উদ্ভাৱন কৰিছিল। আৰু তেওঁ যি বৰ্গীকৰণ পদ্ধতি আৰম্ভ কৰিছিল সেইটো তেওঁ ভিত্তি কৰিছিল বৰ্গীকৰণৰ কাৰণে কোষৰ গঠনৰ ওপৰত। কোষৰ দৈহিক গঠন, পুষ্টি পদ্ধতি আৰু জাতিবৃত্তীয় সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ এই বৰ্গীকৰণ কৰিছিল। এতিয়া কোষৰ গঠন মানে কি? কোষৰ গঠন মানে হৈছে যে কোষবোৰ প্ৰকোষকেন্দ্ৰীয় কোষযুক্ত হয় নে সংকোষকেন্দ্ৰীয় কোষযুক্ত হয়। যদি প্ৰকোষকেন্দ্ৰীয় হয়, ইহঁতৰ কোষ অংগাণুসমূহ যদি ঠিকে থাকে সজ্জিত হৈ থকা নাই, তেতিয়াহ'লে তাক তেওঁ বেলেগ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। আৰু যিবোৰ সংকোষকেন্দ্ৰীয় আছে সিহঁতক তেওঁ বেলেগ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। সেইটো হৈছে কি কোষৰ গঠন। তাৰপিছত তেওঁ আকৌ নজৰ দিছিল দৈহিক গঠনৰ ওপৰত। যিবোৰ দৈহিক গঠন, ইয়াতে তেওঁ কি কৰিছিল, যিবোৰ সৰল জীৱ আছে, সৰল জীৱসমূহক তেওঁ একেলগে এটা ৰাজ্যত ৰাখিছিল। তাতকৈ যিবোৰ জটিল আছিল সেইসমূহক এটা ৰাজ্যত ৰাখিছিল। আৰু আটাইতকৈ জটিল যিবোৰ জীৱ আছিল সেইসমূহক তেওঁ এটা ৰাজ্যত ৰাখিছিল। তাৰপিছত তেওঁ ধ্যান দিছিল পুষ্টি পদ্ধতিৰ ওপৰত। এতিয়া যিবোৰ জীৱ আছে, জীৱসমূহ স্বভোজী হয় নেকি, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে নেকি। যদি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইসমূহক এটা ভাগত তেওঁ ভাগ কৰিছিল। আৰু যদি জীৱসমূহে আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁ সেইবোৰক আন ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল, যেনেকুৱা পৰজীৱী। এনেকৈ তেওঁ পুষ্টিৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক বেলেগ বেলেগ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ উপৰি জাতিবৃত্তীয় সম্পৰ্ক। জাতিবৃত্তীয় সম্পৰ্ক মানে হৈছে যে জীৱসমূহ একেটা পূৰ্বপুৰুষৰ পৰা আহিছে নেকি, ইহঁতৰ পূৰ্বপুৰুষ কমন পূৰ্বপুৰুষ ইহঁতে শ্বেয়াৰ কৰে নেকি, যেনেকুৱা বাঘ, সিংহ, মেকুৰী, ইহঁতৰ পূৰ্বপুৰুষ এটাই আছিল বুলি ধাৰণা কৰা হয়। তেওঁৰ শ্ৰেণী বিভাজনত তেওঁ এইটো বস্তু বিবেচনা কৰিছিল। তালিকাত 5খন ৰাজ্যৰ বৈশিষ্ট্য সম্পূৰ্ণ এক তুলনামূলকভাৱে বিৱৰণ দিয়া হৈছে। এখন তালিকা আছে য'ত 5খন ৰাজ্যৰ মাজত কি কি পাৰ্থক্য আছিল সেই বিষয়ে লিখা হৈছে। তালিকাখন আমি চাম আৰু এইটো চেপ্টাৰত আমি মেইনলি মনেৰা ৰাজ্য, প্ৰটিষ্টা ৰাজ্য আৰু ভেঁকুৰ ৰাজ্যৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্যৰ বিষয়ে আমি ইয়াৰ পিছৰ চেপ্টাৰসমূহত পঢ়িম, কাৰণ এই দুটা ৰাজ্য বহুত বেছি ডাঙৰ হয়। গতিকে আমি এতিয়াৰ কাৰণে 3টা ৰাজ্যই আলোচনা কৰিম। এতিয়া আমি চাওঁ তালিকাখনত এই 5টা ৰাজ্যৰ তুলনামূলক যি বিৱৰণ দিয়া হৈছে সেইটো আমি অকণমান চাই লওঁ।
তালিকা পঞ্চৰাজ্য বৈশিষ্ট্য 5টা ৰাজ্যৰ মাজত কি পাৰ্থক্য আছে। বৈশিষ্ট্য প্ৰথমতে আছে কোষৰ প্ৰকাৰ। যিটো আমাৰ মনেৰা ৰাজ্য আছে, মনেৰা ৰাজ্যৰ কোষসমূহ প্ৰকক কেন্দ্ৰীয় হয়। ইয়াত যিবোৰ কোষ অংগাণু আছে সেইসমূহ ছিষ্টেমেটিকেলি নাথাকে। গলগি বডি, ৰাইবজম, লাইচোজম এইবোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰতিষ্ঠা ৰাজ্যৰ যিবোৰ জীৱ আছে সিহঁত হয় সংকক কেন্দ্ৰীয়, আৰু ভেঁকুৰ ৰাজ্যবোৰো সংকক কেন্দ্ৰীয় হয়। ইহঁতৰ যিবোৰ কোষ অংগাণু আছে সেইবোৰ স্পষ্ট হয়। প্লেণ্টিবোৰো সংকক কেন্দ্ৰীয় হয়, ইহঁতৰ কোষৰ প্ৰকাৰো সংকক কেন্দ্ৰীয়, আৰু এনিমিলিয়াৰ কোষৰ প্ৰকাৰো সংকক কেন্দ্ৰীয় হয়। তাৰপিছত হৈছে কোষবেৰ বৈশিষ্ট্য হৈছে কোষবেৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱসমূহৰ কোষবেৰ চেলুলজবিহীন মানে ইয়াতে পলিছেকেৰাইড আৰু এমিনো এচিড থাকে। আৰু প্ৰতিষ্ঠাৰ কিছুমান যিবোৰ কোষবেৰ আছে, কিছুমানৰ কোষবেৰ নাই। আকৌ ভেঁকুৰ ৰাজ্যত কোষবেৰ আছে কিন্তু চেলুলজবিহীন কোষবেৰ। প্লেণ্টি ৰাজ্যত কোষবেৰ আছে যিবোৰ চেলুলজযুক্ত। এনিমিলিয়াৰ দেহত তাৰমানে যিবোৰ প্ৰাণী আছে, প্ৰাণীৰ কি নাথাকে, কোষবেৰ নাথাকে। এইটো আমি আগৰ শ্ৰেণীসমূহতো পাইছোঁ, ক্লাছ 8ত পাইছোঁ যে প্ৰাণীৰ কোষৰ কোষবেৰ নাথাকে, কোষাবৰণ থাকে কিন্তু কোষবেৰ নাথাকে। তাৰপিছত বৈশিষ্ট্য হৈছে কোষকেন্দ্ৰ আৱৰণ। মনেৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কোষকেন্দ্ৰ আৱৰণ নাথাকে। এইটো কোষকেন্দ্ৰ, তাৰ চাৰিওফালে এটা আৱৰণ। এইটো আৱৰণ কোন কোন ৰাজ্যৰ থাকে? মনেৰাত নাথাকে, প্ৰতিষ্ঠাত থাকে, ভেঁকুৰত থাকে, প্লেণ্টিত থাকে আৰু এনিমিলিয়াত থাকে। আটাইবোৰৰে কোষৰ যি কোষকেন্দ্ৰ আছে, নিউক্লিয়াছ আছে, তাৰ চাৰিওফালে এটা আৱৰণ থাকে এক্সেপ্ট মনেৰা। দৈহিক গঠন, দেহৰ গঠন কেনেকুৱা হয়? মনেৰাৰ দেহৰ গঠন কোষীয় হয়, প্ৰতিষ্ঠাৰ দেহৰ গঠন কোষীয় হয়, ভেঁকুৰৰ দেহৰ গঠন বহুকোষী। ইয়াত কোনো ধৰণৰ কলা নাথাকে, আৰু প্লেণ্টি যিবোৰ আছে সিহঁতৰ কলা অংগ থাকে, গছ গছনিসমূহৰ কলাও থাকে, অংগও থাকে। আৰু প্ৰাণীৰ ক্ষেত্ৰত কলা অংগতন্ত্ৰ এটা বহুত এটা ডাঙৰ প্ৰচেছ থাকে। প্ৰথমতে কোষ থাকে, কোষসমূহ লগ লাগে, তাৰ পৰা কলা গঠন হয়, কলাসমূহ লগ লাগে, তাৰ পৰা অংগ গঠন হয়, অংগসমূহ লগ লাগে, তাৰ পৰা অংগতন্ত্ৰ গঠন হয়, আৰু অংগতন্ত্ৰসমূহ লগ লাগি তাৰ পৰা প্ৰাণী এটা গঠন হয়। পুষ্টি পদ্ধতি কেনেকুৱা ধৰণৰ হয়? মনেৰাৰ ক্ষেত্ৰত পুষ্টি হয় স্বপুষ্টি, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, কেমনথেটিক আৰু পৰপুষ্টি, মৃতজীৱী আৰু পৰজীৱী। তাৰপিছত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শ্ৰীপুষ্ট, ফটোচিনথেটিক আৰু পৰপুষ্ট, ভেঁকুৰ পৰপুষ্ট, মৃতজীৱী আৰু পৰজীৱী। ইহঁতে প্লেণ্টিও স্বপুষ্ট, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, এনিমিলিয়া পৰপুষ্ট, ইহঁতে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে। এইটো হৈছে আমাৰ এটা তুলনামূলক তালিকা। 5টা ৰাজ্যৰ ভিতৰত কি কি মিল আছে আৰু কি কি অমিল আছে সেইটো আমি গম পালোঁ তালিকাখনৰ পৰা। পঞ্চৰাজ্য ধাৰণা উদ্ভাৱন কৰোঁতে যিবোৰ বিষয় বিবেচনাই প্ৰভাৱ পেলাইছিল সেইবোৰ বুজিবলৈ বৰ্গীকৰণৰ পঞ্চৰাজ্য পদ্ধতিটো অলপ আমি কি চাম ইয়াতে যে যি পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি আছিল, সেই পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কৰোঁতে কি কি অসুবিধাৰ সন্মুখীন হোৱা হৈছিল যিসমূহক বৰ্গীকৰণ কৰোঁতে, সেই বিষয়ে আমি অকণমান ভালকৈ ইয়াতে আলোচনা কৰিম। যিবোৰ পূৰ্বৰ পদ্ধতি আছিল, যেনেকুৱা এৰিষ্টটলৰ পদ্ধতি হওক বা দুই ৰাজ্য পদ্ধতি হওক, এই পদ্ধতিসমূহক বেক্টেৰিয়া, নীলসেউজ শেলাই, ভেঁকুৰ, মছ, ঢেকীয়াজাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ, গুপ্তবীজী উদ্ভিদ আদি সকলোকে উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল। তাতে যি ৰাজ্য আছিল সেয়া আছিল কি উদ্ভিদ ৰাজ্য। উদ্ভিদ ৰাজ্য মানে তাতে আটাইবোৰ উদ্ভিদ, সৰল, জটিল, বৃক্ষ, গুল্ম আটাইবোৰ উদ্ভিদ একেটা ৰাজ্যৰে শ্ৰেণীভুক্ত কৰা হৈছিল। গতিকে
তাতে কোনো ধৰণৰ এনেকুৱা নাছিল যে নীল সেউজ চেলাইসমূহ বেলেগ ৰাজ্যত, ভেঁকুৰসমূহ বেলেগ ৰাজ্যত, তেনেকুৱা নাছিল। তাৰমানে ইহঁত মোবাইল হয়, লৰচৰ কৰিব নোৱাৰে, গতিকে ইহঁতক এটা ৰাজ্যৰে অন্তৰ্ভুক্ত কৰা হৈছিল, সেইটো আছিল উদ্ভিদ ৰাজ্য। যিটো বৈশিষ্ট্যই এই উদ্ভিদ ৰাজ্যখনক একত্ৰিত কৰি ৰাখিছিল সেইটো হ'ল যে উদ্ভিদ ৰাজ্যৰ সকলোবোৰ জীৱৰে কোষবেৰ আছিল। চ' তেওঁলোকে যিটো শ্ৰেণী বিভাজন কৰিছিল সেইটো সময়তে উদ্ভিদ ৰাজ্যৰ জীৱসমূহক কোষবেৰ চাই পেলাই শ্ৰেণী বিভাজন কৰিছিল। আৰু এই বৈশিষ্ট্যটোৱে এনে কিছুমান গোটক একত্ৰিত কৰি ৰাখিছিল যিবিলাক গোটৰ জীৱসমূহৰ আন বৈশিষ্ট্যসমূহ বেলেগ হয়। কি হয় যে বহুত এনেকুৱা বৈশিষ্ট্য আছে যিবোৰ বেলেগ বেলেগ হয়। যদিও ইহঁতে উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত কিন্তু সিহঁতৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিত প্ৰকক কেন্দ্ৰীয় বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইক অন্যান্য সংকক কেন্দ্ৰীয় জীৱৰ সৈতে সাঙুৰি একেলগে থোৱা হৈছিল। প্ৰকক কেন্দ্ৰীয় কোষসমূহক যিবোৰ সংকক কেন্দ্ৰীয় কোষ থকা জীৱৰ জীৱ আছে সেইসমূহৰ সৈতে একেলগে ৰখা হৈছিল, ৰাইট? যিটো আমি অলৰেডি জানিছোঁ যে ইহঁতক প্ৰকক কেন্দ্ৰীয় আৰু সংকক কেন্দ্ৰীয় বুলি শ্ৰেণী বিভাজন কৰা হোৱা নাছিল। আনহাতে ইয়াত এককোষী আৰু বহুকোষী জীৱবিলাককো একেলগে ৰখা হৈছিল। এককোষী জীৱ, এটা কোষ থকা জীৱ, দুটা কোষ বহুকোষী জীৱ হওক, আটাইবোৰ জীৱকে এটাই শ্ৰেণীত শ্ৰেণী বিভাজন কৰা হৈছিল। এককোষী, বহুকোষী, সৰল, জটিল বুলি তেওঁলোকক বেলেগ ৰাজ্যত অন্তৰ্ভুক্ত কৰা নহৈছিল। আৰু এককোষী জীৱসমূহ সাধাৰণতে বহুত বেছি চিম্পুল হয়। সিহঁতক যদি বহুকোষী জীৱৰ মাজত ৰখা হয় ইহঁত দেখিবলৈ একেবাৰে বেলেগ হ'ব। এটা ৰাজ্য বুলি ক'লে ইহঁত দেখিবলৈ তেনেকুৱা নালাগিব। উদাহৰণস্বৰূপে এককোষী ক্লেমাইডোমোনাছক বহুকোষী স্পাইৰোগাইৰাৰ সৈতে একেলগে শেলাইৰ অন্তৰ্ভুক্ত কৰি ৰখা হৈছিল। এককোষী ক্লেমাইডোমোনাছ যিবোৰ আছে সেইবোৰ কি হয়? এককোষী হয়। আৰু স্পাইৰোগাইৰাবোৰ কি হয়? বহুকোষী হয়। এনেকুৱা ধৰণৰ জটিল হয় অকণমান। সিহঁতক একেটা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। তদুপৰি সেইটো পদ্ধতিয়ে ভেঁকুৰৰ নিচিনা পৰপুষ্ট আৰু সেউজীয়া স্বপুষ্ট উদ্ভিদৰ মাজতো পাৰ্থক্য ৰখা নাই, যদিওবা সিহঁতৰ মাজত কোষবেৰ গঠনৰ ক্ষেত্ৰত পাৰ্থক্য আছে। চ' ভেঁকুৰ আৰু বেলেগ যিবোৰ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা সেউজীয়া উদ্ভিদ আছে সেইসমূহকো একেটা শ্ৰেণীৰ ভিতৰতে অন্তৰ্ভুক্ত কৰিছিল, যদিও ইহঁতৰ কোষবেৰ গঠনৰ ক্ষেত্ৰত পাৰ্থক্য আছিল। ভেঁকুৰৰ কোষবেৰত কাইটিন আৰু সেউজীয়া উদ্ভিদৰ কোষবেৰত চেলুলজ থাকে। ভেঁকুৰৰ কোষবেৰ গঠন হয় কাইটিনৰ দ্বাৰা, আমি আগতেও পাইছোঁ, আৰু উদ্ভিদৰ যি কোষবেৰ থাকে সেয়া চেলুলজৰ দ্বাৰা গঠন হয়। যেতিয়া এই বৈশিষ্ট্যবোৰ বিবেচনা কৰা হৈছিল তেতিয়া ভেঁকুৰবোৰক এখন পৃথক ভেঁকুৰ ৰাজ্য কৰি তাত ৰখা হৈছিল। চ' পিছত যেতিয়া পঞ্চৰাজ্য পদ্ধতি আহিল, যেতিয়া এইবোৰ পদ্ধতি দেখা হ'ল, আগৰ শ্ৰেণী বিভাজন পদ্ধতি দেখা হ'ল, য'ত দেখা হ'ল যে যদিও কোষবেৰ গঠনত পাৰ্থক্য আছে চেলুলজ আৰু কাইটিনৰ, তথাপি ইহঁতক একে শ্ৰেণীত ৰখা হৈছে। পিছত ইহঁতক বেলেগ বেলেগ কৰা হ'ল। সকলো প্ৰকক কেন্দ্ৰীয় জীৱসমূহক আৰু যিবোৰ এককোষী সংকক কেন্দ্ৰীয় জীৱ আছে সিহঁতক প্ৰটেষ্টাৰ অন্তৰ্ভুক্ত কৰা হ'ল। চোৱা, সকলো প্ৰকক কেন্দ্ৰীয় জীৱক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হ'ল। যিবোৰৰ কংগাণুসমূহ স্পষ্ট নহয় সিহঁতক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হ'ল। আৰু যিবোৰ এককোষী সংকক কেন্দ্ৰীয় জীৱ আছে সিহঁতক প্ৰটেষ্টা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হ'ল। ইহঁত এককোষী হয় কিন্তু ইহঁতৰ আকৌ কি আছে? কংগাণুসমূহ স্পষ্ট। সিহঁতক এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ'ল। প্ৰটিষ্টা ৰাজ্যই ক্লেমাইডোমোনাছ, ক্লৰেলা, পূৰ্বতে ইহঁতক উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত শেলাইৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু দুয়োবিধৰে কোষবেৰ আছে। পেৰামেচিয়াম আৰু এমিবাকো ইহঁতক পূৰ্বতে প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইহঁতৰ কোষবেৰ নাই সাঙুৰি ল'লে।
চ' প্ৰটেষ্টা হৈ গ'ল। তাৰপিছত প্ৰটেষ্টা ৰাজ্যত যিবোৰ ক্লেমাইডোমনাছ আছে, ক্লেমাইডোমনাছ ইহঁতক আগত উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল, কিন্তু এইবাৰ ইহঁতক শেলাইৰ অন্তৰ্ভুক্ত কৰা হ'ল। আৰু পেৰামেচিয়াম আৰু এমিবা যিবোৰ আছে, এককোষী এমিবা, ইহঁত আগতে প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা আছিল আৰু ইহঁতৰ কোষবেৰ নাছিল। পঞ্চৰাজ্য পদ্ধতিয়ে এনে কিছুমান জীৱক একত্ৰিত কৰিছিল যিবোৰ আগতে শ্ৰেণী বিভাজনত অন্তৰ্ভুক্ত নহৈছিল। এনেধৰণৰ সৃষ্টিৰ এই কাৰণেই হ'ল যে বৰ্গীকৰণ ব্যৱহৃত হোৱা নিৰ্ণায়কবিলাকৰো পৰিৱৰ্তন ঘটিল। চ' ইয়াৰ পিছত কৈছে যে ভৱিষ্যতেও পুনৰ ধাৰণাৰ পৰিৱৰ্তন ঘটিব পাৰে, যিটো নিৰ্ভৰ কৰিব জীৱৰ বৈশিষ্ট্য আৰু বিশেষাত্মক সম্পৰ্কৰ উচিত আৰু উন্নত বিশ্লেষণাত্মক অধ্যয়নৰ ওপৰত। এনেকুৱা নহয় যে 5 ৰাজ্য শ্ৰেণী বিভাজনৰ পিছত এই শ্ৰেণী বিভাজন শেষ হৈ যাব। পিছতো এই শ্ৰেণী বিভাজন হৈ থাকিব পাৰে, কাৰণ পৃথিৱীত এতিয়াও এনেকুৱা কিছুমান জীৱ আছে যিবোৰ এতিয়ালৈকে চিনাক্তকৰণ হৈ আছে। গতিকে এনেকুৱা জীৱসমূহ যেতিয়া চিনাক্তকৰণ হ'ব, তেতিয়া হয়তো এই ৰাজ্যসমূহৰ সংখ্যা বাঢ়ি যাব বা ৰাজ্যবোৰৰ যিবোৰ বৈশিষ্ট্য আছে ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱসমূহৰ, সেইবোৰৰ বৈশিষ্ট্যৰ কিছুমান পৰিৱৰ্তন কৰি ইহঁতক অন্তৰ্ভুক্ত কৰা হ'ব। চ' সিহঁতক কি কৰা হ'ব, এনালাইচিছ কৰা হ'ব। যিমান নতুন জীৱ হ'ব সেইবোৰ এনালাইচিছ কৰি পেলাই এইবোৰ পৰিৱৰ্তন হৈ থাকিব পাৰে। বিগত সময়ছোৱাত এনেকুৱা এটা বৰ্গীকৰণ পদ্ধতি উদ্ভাৱন কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল, যিটোৱে কেৱল অংগ সংস্থানগত বৈশিষ্ট্য আৰু শৰীৰবিদ্যা বৈশিষ্ট্য, প্ৰজননজনিত সাদৃশ্য বৈশিষ্ট্য প্ৰতিফলিত কৰা নাছিল, বৰঞ্চ জাতিৰ বৈশিষ্ট্য প্ৰতিফলিত কৰিছিল। চ' আগতে আৰু এটা শ্ৰেণী বিভাজন পদ্ধতিৰ চেষ্টা কৰা হৈছিল, যিটোত কেৱল ইভলিউশ্যনৰ ওপৰত কি কৰা হৈছিল, তোমাৰ গুৰুত্ব দিয়া হৈছিল যে যিবোৰ পূৰ্বপুৰুষ ইহঁতৰ কমন পূৰ্বপুৰুষ হয় নেকি, পূৰ্বপুৰুষৰ মিল আৰু অমিলৰ ওপৰত। ইয়াতে শৰীৰৰ ভিতৰৰ যিবোৰ কোষ অংগ বা যিবোৰ বাহিৰৰ আকাৰ, তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল। কেৱল জাতিবৃত্তীয়, তাৰমানে ইহঁতৰ কমন এনচেষ্টৰ হয় নে নাই তাৰ ওপৰত ভিত্তি কৰি পেলাই এই শ্ৰেণী বিভাজন কৰা হৈছিল। অৰ্থাৎ সেই পদ্ধতিৰ ভিত্তি আছিল বিকাশাত্মক সম্পৰ্ক। বিকাশাত্মক সম্পৰ্ক তাৰমানে ইভলিউশ্যনাৰী, তাৰমানে বিৱৰ্তন কেনেকৈ হৈছে জীৱসমূহৰ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণী বিভাজনটো কৰাৰ চেষ্টা কৰা হৈছিল। চ' আমাৰ এইটো যিটো চেপ্টাৰ 2 আছে জীৱৰ বৰ্গীকৰণ, এইটো চেপ্টাৰত আমি হোৱাইটেকাৰৰ পঞ্চৰাজ্য শ্ৰেণী বিভাজন পদ্ধতি, মনেৰা প্ৰতিষ্ঠা, ভেকুৰ, প্লেণ্টি এনিমিলিয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। প্লেণ্টি এনিমিলিয়া ৰাজ্য দুখন আমি ইয়াৰ পিছত 3 আৰু 4 নম্বৰ চেপ্টাৰত আমি ডিটেইলছত চাম। ইয়াতে 3টা আমি অকণমান ভালকৈ গুৰুত্ব দিম 3টা চেপ্টাৰৰ ওপৰত। চ' এই যিবোৰ যে বৰ্গীকৰণ আছে, পঞ্চৰাজ্য বৰ্গীকৰণ, এই পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতিয়ে কি কৰে, এটা হায়াৰকি ফ'ল' কৰে। চ' আমি ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিল তাতে আমি হায়াৰকিৰ বিষয়ে চাইছিলোঁ। হায়াৰকি কি হয়, জীৱসমূহৰ এটা শৃংখলাবদ্ধ অধ্যয়ন। চ' জীৱৰ বৰ্গীকৰণ কৰোঁতে কি কি স্তৰ থাকে এবাৰ মনত পেলাই চাওঁ আমি। চ' প্ৰথমতে থাকে ৰাজ্য, যিটো আটাইতকৈ ডাঙৰ স্তৰ হৈছে ৰাজ্য। সেই ৰাজ্যসমূহক আকৌ বিভিন্ন স্তৰত ভাগ কৰা হয়। চ' ৰাজ্যৰ পিছত আহে পৰ্ব। পৰ্ব হৈছে প্ৰাণীৰ ক্ষেত্ৰত পৰ্ব আৰু উদ্ভিদৰ ক্ষেত্ৰত ই হৈছে বিভাজন। কেইবাটাও পৰ্ব বা বিভাজন লগ লাগি পেলাই এটা ৰাজ্য গঠন হয়। তাৰপিছত পৰ্বসমূহক আকৌ ভাগ কৰা হয় একোটা শ্ৰেণীত, তাৰমানে শ্ৰেণী লগ লাগি পৰ্ব বা বিভাজন গঠন হয়। আকৌ এই যিবোৰ শ্ৰেণী আছে, শ্ৰেণীসমূহক আকৌ বৰ্গ ভাগত ভাগ কৰা হয়। বৰ্গ, আকৌ গোত্ৰ, গোত্ৰক গণ, গণক প্ৰজাতি।
সো এইটো হৈছে কি আমাৰ হায়াৰকি এনেকৈ জীৱৰ বৰ্গীকৰণ কৰা হয় গতিকে জীৱৰ বৰ্গীকৰণ পদ্ধতি ইমান সহজ নহয় বহুত টাফ হয় এনেকুৱা নহয় যে আমি এটা জীৱ লৈ পেলাই সেইটো জীৱক কোনো এটা ৰাজ্যত সোমোৱাই দিলোঁ এনেকুৱা নহয় জীৱসমূহৰ শ্ৰেণী বিভাজন কৰোঁতে ইহঁতৰ মাজত থকা মিল আৰু অমিলৰ ওপৰত গুৰুত্ব দিয়া হয় গুৰুত্ব দি পেলাই জীৱসমূহক শ্ৰেণী বিভাজন কৰা হয় যিমান মিল থাকে সিমান ইহঁত এটা প্ৰজাতিৰ হয় যিমান ওপৰৰ পিনে যায় গণত গৈ পেলাই মিল কমি যায় গোত্ৰত গৈ পেলাই আৰু কমি যায় বৰ্গত আৰু কমি যায় শ্ৰেণীত আৰু কমি যায় পৰ্বত আৰু কমি যায় ৰাজ্যত আৰু কমি যায় তাৰমানে হায়াৰকিৰ যিমানে ওপৰৰ পিনে যোৱা হয় সিমানে মিল কমি কমি অহা দেখিবলৈ পোৱা যায় সো ইয়াৰ পিছৰ ভিডিঅ'ত আমি মনেৰা ৰাজ্যৰ বিষয়ে আলোচনা কৰিম আজি ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ